পৰা নামিলো আমি ভাগৰ লাগিছে এতিয়া পামগে আৰু Finally we reached the top. So how's the juice? Hi, sir! How's the juice? Hi, sir! So hello guys, welcome back to my YouTube channel. আজি আকৌ নতুন ভিডিও আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি আমি এডোখৰ নতুন জেগালৈ যাম আৰু সেইটো টাইটেল হৈছে ৱে টু সামৱেৰ। ভিডিওৰ মাজতে আপোনালোকে গম পাব ক'ত গৈ আছোঁ, কিন্তু প্ৰথমৰ পৰা আপোনালোকে সাসপেন্সত থাকক আৰু আমি এতিয়া গৈ আছোঁ বেলেগ এডোখৰ জেগালৈ। সো পেকিংটো কৰি লওক, পেকিংটো কৰাটো আপোনালোকে চাই লওক। So guys, আমাৰ পেকিং হৈ গ'ল। ইয়াতে আমাৰ চিপছ আছে, ৱাটাৰ বটল আছে আৰু ইয়াতে আমাৰ কিবা কিবি খোৱা বস্তু আছে, কাপ নুডলছ চব আদি কৰি আমাৰ কাৰণে আছে ৰেড বুল, চবৰ কাৰণে এটা মোৰ কাৰণে একটা বেছিকৈ আছে, দুটা আছে মানে মোক অকণমান বেছিকৈ লাগেতো। আৰু লগতে এইটো GoPro ভিডিঅ' বনাবৰ কাৰণে এইটো ৰেইনকোট লৈ লৈছোঁ, য'ত যাম তাত বহুত ৱেডাৰটো চেঞ্জ হৈ থাকে, যিহেতু কালি দেখাইছিলোঁ মই আপোনালোকক ভিডিঅ'টোত। আৰু ইয়াতে এইটো পেকিং কৰিম আৰু ইয়াতো একে চিপছ আছে, বিস্কিটছ আছে আৰু ঢেৰ কিবা কিবি বস্তু ভৰাই থোৱা আছে। চ' পেকিং ইজ ফাইনেলি খতম হৈ গ'ল আৰু লগতে আমি এতিয়া গৈ আছোঁ ৱে টু সামৱেৰ। চাই থাকক চব ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। চ' এতিয়া কহিমাৰ টাইম হৈছে এতিয়া জাষ্ট 4:44 এইফালে চব একদম ফৰ্ম হৈ আছে এণ্ড আমি আকৌ এতিয়া কালি চব উঠিছিলোঁ, তাত উঠিব লাগিব। চ' আহি থাকক। ফাইনেলি ওপৰলৈ ওলাইছিলে আমি কহিমাৰ এটা ভিউ দেখাব বিচাৰিছোঁ, চিনেমেটিক ভিউ। চক ৱাও, ফগ চবফালে ফগ, মানে গোটেই ভৰপূৰ হৈ আছে গোটেই চিটিখন ফগে অকল। তালে ভয় কি হ'লে হৈছে কওকচোন আপোনালোকে। Hey guys, excited ne? Yes, very excited. Gabi kot goi asu? Way to somewhere. Way to somewhere. Okay. So भैया कैसा लग रहा है? आप भी चलिए ना हमारे साथ ट्रैकिंग पे। ओके फाइनली जुको जंक्शन हम लोग पहुंच गए। আমি ওপৰলৈ উঠি গৈ আছোঁ। আপোনালোকে জাংচন যি হওক মতলব নাই, মুঠতে ফূৰ্তি কৰিব লাগে, ফূৰ্তি কৰক। আৰু ওপৰলৈ আমি গৈ আছোঁ, আপোনালোক দেখাম এতিয়া। চ' ভিডিঅ'টো শেষলৈকে চাওক, বহুত ভাল লাগিব। লগতে লাইক এণ্ড ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ চব কৰি দিয়ক আৰু দেই। ওপৰলৈ গৈ আছোঁ এতিয়া, ওপৰলৈ আৰু ট্ৰেকিং কৰিম আৰু লগতে আপোনালোকক দেখাই যাম কেনেকুৱা আমি এডভেঞ্চাৰ কৰোঁ এতিয়া। চ' গাইজ আমি পাই গ'লো। Juco Valley! আইনো কি হৈছে? বাই বাই, তই যাগে যা, তই যাগে যা। জুক ওলাইছে, জুক হাইব্ৰিড জন্তু, বাঘ ওলাব এতিয়া, নৰপিখা চব ওলাব এতিয়া, টাইগাৰ। ৰংটান চাইছে যদি ৰংটান মনত পেলাইছে। ৰংটান চাবলৈ গৈছে ৰংটানে আমাক মাৰিব। ভাগৰ লাগিছে, ভাগৰ লাগিছে। ফাউণ্ডেশ্যন লগাইছিলো। কি হৈ গ'ল ফাউণ্ডেশ্যন? How's the juice? Hi, sir! How's the juice? Hi, sir! How's the juice? Hi, sir! Juco Valley! Zindabad! Juco Valley! Zindabad! Juco Valley! বহুত কষ্ট উঠি আহিছোঁ তো তলৰ পৰা ওপৰলৈ। এই পাহাৰটো এইকণ আছে, চব জাষ্ট এইকণ আছে, এইখন পাৰ হ'লে মানে আৰু জুকো ভেলী মেইন ট্ৰেকিংটো ষ্টাৰ্ট হ'ব।
টিপ নম্বৰ 1 দিলোঁ ৰেইনকোট লাগিবই টিপ নম্বৰ 2 এই এনেকুৱা দা এখন লৈ আহিব যাতে এনেকুৱা এডাল ষ্টিক বনাব পাৰে ঠিক আছে কাৰণ এই এনেকুৱাবিলাকত উঠিবৰ কাৰণে মানে বহুত কষ্ট হয় গাইজ আৰু মেক্সিমাম 2 আৱাৰ্ছ হাতী গৈছে কিন্তু এডভেঞ্চাৰ এণ্ড ট্ৰেকিং কৰিবলৈ আহিছোঁ সহ্য কৰিবই লাগিব গম পাইছে আমি একচুৱেলি আপোনালোকক দুটা টিপছ দিছিলোঁ এটা হৈছে আপোনাৰ ৰেইনকোট আৰু এটা হৈছে দা 3 নম্বৰ টিপছটো হৈছে চাওক আপোনালোকে জুকো ভেলী এখন তলৰ পৰা মানে আপোনালোকে গাড়ী লৈ আহিব পাৰে এইখিনিলৈকে আপুনি দেখাই দিয়ক এইটো শ্ৰেণীটো দেখাই দিয়ক চক ইয়াতে টেণ্ট হাউচ চেণ্টাৰ হৈছে ইয়ালৈকে মানে আপোনাৰ গাড়ী আহিব পাৰে ঠিক আছে যদি আপোনালোকে মানে এডভেঞ্চাৰ কৰিব বিচাৰিছে তেতিয়াহ'লে তলৰ পৰা আপোনালোক খোজকাঢ়িব পাৰে 1.5 আৱাৰ ইয়ালৈকে হয় ঠিক আছে আৰু যদি আপোনালোকে 8 কিলোমিটাৰ আৰু সময়খিনি বচাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে গাড়ী লৈ আৰামছে ইয়ালৈকে আহিব পাৰিব তলতে গাড়ী থাকে গাড়ী লৈ আহিব পাৰিব আৰু ইয়াৰ পৰা মিনিমাম আপোনাৰ 2 আৱাৰ্ছ আছে যদি আপোনাৰ ৰখি ৰখি যায় 3 আৱাৰ্ছত আমি জুকো ভেলী পাই যাম চ' মজা লাগিছে অৱস্থা বেয়া হৈ গৈছে আমি ফাইনেলি চ' মেইন ট্ৰেকিং যোনডোখৰ পৰা হয় আমাৰ জুকো ভেলীলৈ সেই ট্ৰেকিং পইণ্টটোত আমি পালোহি একচুৱেলি আমি 1.5 আৱাৰ আমি এক্সট্ৰা এডভেঞ্চাৰ কৰিলোঁ মানে একদম তলৰ পৰা আমি ৱাক কৰিলোঁ 8 কিলোমিটাৰ সেইটো আপোনালোকে বচাব পাৰে 8 কিলোমিটাৰ আপোনালোকে গাড়ীত আহিব পাৰে যিহেতু চব ইয়াত গাড়ী আহি পিনি ইয়াত পাৰ্কিং কৰিছে আৰু ইয়াৰ পৰা সেইফালে যাম আমি একদম ওপৰলৈ যামগৈ আৰু চ' ইয়াতে পালোহি যেতিয়া আমি ৰাতিপুৱা একো খাই নাই আছোঁ আমি ইয়াতে ব্ৰেকফাষ্ট আমি লৈ আহিছোঁ ব্ৰেড জেম এগছ এণ্ড আমাৰ অসমৰ শিৱসাগৰৰ চাহ লৈ আহিছোঁ ঠিক আছে আৰু চবেই হাউজ দ্য জোচ হাউজ দ্য জোচ আৰু এতিয়া ব্ৰেকফাষ্ট কৰিম চ' মৰ্ণিং ব্ৰেকফাষ্ট আমি কৰিলোঁ এতিয়া আমি ইয়াৰ পৰা মেইন ট্ৰেকিংটো আৰম্ভ কৰিম চ' হাউজ দ্য জোচ হাউজ দ্য জোচ হাউজ দ্য জোচ চল যাও ব'লা ত' বৰষুণ বহুত জোৰকৈ দিছে আৰু এতিয়া চব গ'ল সিহঁতি আগৰ পালেগৈ মই গৈ থাকোঁ চব মোবাইলটো ভৰাই দিওঁ আৰু এতিয়া মই GoProত গোটেই ফুটেজবিলাক ল'ম চ' গাইজ লগ পাই আছোঁ আকৌ এবাৰ ভিডিঅ'টো শেষলৈকে চাওক আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিব লগৰবিলাকলৈ আৰু জুকো ভেলী আহিবলৈ ট্ৰাই কৰিব বহুত মজা আৰু বহুত এডভেঞ্চাৰ হৈছে ফাইনেলি সেইফালে চাওক ৱে টু জুকো মেইন ষ্টেপ এতিয়া ইয়াত দেখিছে পাহাৰৰ মেইন ষ্টেপটো এতিয়া ৰাস্তা খতম হৈ গৈছে এতিয়া মেইন ষ্টেপত আমি এইফালেদি উঠিব লাগিব কিমান সৰু চাব চাওক এইফালেদি যাব লাগিব চ' গাইজ ভিডিঅ'টো চাই থাকক আৰু বহুত এডভেঞ্চাৰ পাব আপোনালোকে চ' গাইজ এটা ষ্টেপ পালোহি একদম তলৰ পৰা ওপৰলৈকে এটা ৰেড বুল খাই লওঁ কাৰণ এইফালে আৰু বহুত ওপৰলৈ উঠিবলৈ আছে আৰু এইফালে চব এইফালে গোটেই আমি ক্লাউডৰ মাজত সোমাই আছোঁ দেখিছেন ফগ গোটেই আৰু ইয়াৰ একদম তললৈ একদম তলৰ পৰা আহিছোঁ এনেকুৱা এটা মানে পৰিৱেশ তলৰ পৰা যদি আমি অকণমান ষ্টেপ এনেকৈ কৰি দিওঁ ন তলত পৰি যাম একদম চ' গাইজ ভিডিঅ'টো ৱাটচ কৰি থাকক আৰু লগতে ইয়াত মটিভেট কৰিবৰ কাৰণে বহুত লিখা আছে ইয়াত কিবাকিবি মানে পঢ়ি মেলি অকণমান মটিভেট হৈছোঁ আৰু ৰেড বুল খাওঁ আৰু এনাৰ্জি পাওঁ বৰষুণ দি আছে লগতে বতাহ নেচে আৰু পাহাৰ তিনিটাৰ মাজত এইফালে ৰাস্তা চাস্তা নাই আগলৈ গৈ পিনি ৰাস্তা নাই পাহাৰটো শেষ হৈছে আমি ৰাস্তা হেৰাই থাকিলোঁ জুকো ভেলীত এইফালে গৈ যাওঁ আৰু একো ৰাস্তা চাস্তা নাই এইফালে কি কৰিম এতিয়া এইফালে নামিব লাগিব মেবি এইফালে যদি ৰাস্তা নাই ন এইটো এইফালে নামিব লাগিব ত'
খাই মেলি আহিবা ইয়াত অকণমান ট্ৰেকিংটো অকণমান দিগদাৰ হৈ যায় দে এটা সময় গৈছে চ' গাইজ আমি জুকো ভেলী মেইন জেগা পোৱাগৈ নাই এতিয়ালৈকে আৰু এইজনী পূৰা ভয় পাণ্ডুৰী শিল্পী শিখা চেতিয়া মোৰ পেহী ছোৱালী হয় আৰু এই বোলে এতিয়া কৈছে কালি নাই কোৱা এই বোলে হাইফবিয়া আছে এই আছে আমি পাহাৰৰ কিমান ওপৰত আছোঁ আৰু ৰাস্তা জাষ্ট এইটো ৰাস্তা সেইটো চিম্পল অকণমানি ৰাস্তা এটাত গৈ আছোঁ আৰু তাই কৈছে এতিয়া হাইফবিয়া আছে খেলা এইকাৰণে ধৰি লৈ যাবলগীয়া হৈছে চ' গাইজ আমি পামগৈ আৰু এতিয়া জুকো ভেলী লাষ্ট অকণমান আছেগৈ কটেজকেইটা ইয়াৰ পৰা দেখি আছোঁ কিন্তু আপোনালোকক দেখাব নোৱাৰোঁ তাত ফগ পূৰা হৈ আছে চ' পামগৈ আৰু চ' চাই থাকক ভিডিঅ'টো চ' ফাইনেলি আমি পাই গ'লোহি বহুত ভাগৰ লাগিছে আৰু ৰূপ মানে অৱস্থা নাইকিয়া হৈ গ'লোঁ আৰু চব এতিয়া ইয়াতে হেৰি ফটো ছেশ্যন লৈছে আৰু এয়াই জুকো ভেলী এনাৰ্জিটো নাইকিয়া হৈ থাকিলে অলপ দেৰিকৈ আপোনালোকক লগ পাই আছোঁ অকণমান খাই বৈ লওঁ তাৰপৰা যেতিয়া এনাৰ্জিটো আহিব অকণমান চিঞৰ কৰিব লাগিবতো চ' চাই থাকক এয়া জুকো ভেলী একদম পাহাৰৰ ওপৰত ভিউ দেখাম কিছুমান চিনেমেটিক ভিউ দেখাম জেকেট ফিনিছ বৰবাদ চ' ইয়াতে চব কেনেকৈ টেণ্ট আছে আপোনালোকৰ ইয়াতে টেণ্ট দিব ইয়ালৈ আহিলে হ'ল চব এইবিলাক টেণ্টবিলাক আহিলে গ'ল ইয়াতে থাকিব পাৰে আৰু গৈ যাওঁ বুলি ক'লেও গৈ যাব পাৰি ইয়াতে চব ইয়াতে লাৰ্জ টেণ্ট আছে স্মল টেণ্ট আছে ইয়াতে আপোনালোক থাকিব পাৰে আৰু দৰি মটৰি নে কিবা বুলি এটা কয় তাত 50 rupees দিলে আপোনালোক গোটেইবিলাক থাকিব পাৰিব লগতে থাকিব পাৰিব আৰু ইয়াতে এটা টেণ্ট আছে প্ৰাইভেট ৰুমো আছে 1500 চ' আহি পিনি ইয়াতে এনজয় কৰক আপোনালোকে চ' জুকো ভেলী আৰু আপোনাৰ 1 hour ৰাস্তা ঠিক আছে আৰু 1 hour ৰাস্তা আৰু জুকো ভেলী হৈছে একদম তাত ইয়াত কিন্তু ৱেডাৰটো বহুত বেয়া আৰু লগতে আমি 1 day প্লেনিং লৈ আহিছিলোঁ আৰু ইয়াত একদম নেটৱৰ্ক নাপায় সেইকাৰণে আমিতো কৈ নাহিলোঁ যে আমি থাকি দিম বুলি চ' ঘৰত চিন্তা কৰি থাকিব এতিয়া টাইম হৈছে আপোনাৰ 2 PM পূৰা একজেক্টলি 2 PM আমি ওলাইছিলোঁ 4:30 ৰাজভৱনৰ পৰা দেন আমি পালোহি য'ত ভিছাৱা বুলি কয় যোনডোখৰ ট্ৰেকিং পইণ্ট আছে তাৰ ট্ৰেকিং পইণ্টৰ পৰা মেইনলি তাৰ পৰা আমি খোজকাঢ়িছোঁ আপোনাৰ 8:30 ঠিক আছে 8:30 তাৰ পৰা আমি খোজকাঢ়ি ইয়াত পাইছোঁ আমি পূৰা
12ত ঠিক আছে 12ত আৰু 12 পাইছোঁ মানে ইয়াত নহয় একচুৱেলি ইফালে আপোনাৰ আছে সেই পইণ্টটো পাইছোঁ 12 দেন আমি অকণমান ৰৈ আহিছোঁ তাৰপিছত 12 পোৱাৰ পিছত আমি লাঞ্চ কৰিলোঁ লাঞ্চ কৰাৰ পিছত 1 হ'ল 1 PM হ'ল 1 PM ৰ পিছত কি হ'ল একদম মানে ইয়াত পুৰা আৰু ক্লাউড একদম চবফালে ক্লাউড মানে চ' গাইজ বেয়া নাপাব জুক' ভেলী মেইন জেগালৈ নিব নোৱাৰিলোঁ আপোনালোকক আৰু কৈ দিন আহিম যেতিয়া স্প্ৰিং ছিজন হ'ব এতিয়া যোনটো ৱেডাৰ বেয়া হৈ আছে এই ৱেডাৰটোৰ কাৰণে মই আপোনালোকক দেখাব নোৱাৰিম জুক' ভেলী মেইন যোনডোখৰত ফ্লাৱাৰ্ছবিলাক হয় সেইডোখৰলৈ মই নিব নোৱাৰিম কিন্তু ইয়ালৈকে পালোহি চ' এইডোখৰে মেইনলি চব যিমান গৈছে তালৈকে চব যিমান তালৈকে গৈছে তাত আপোনালোকৰ ফুৰিবলৈ গৈছে ওলাই গৈছে চব সেইখিনি গোটেইখিনি আহি পিনি ইয়াত থাকিব লাগিব ইয়াত থাকিব লাগিব ইয়াতে ডিনাৰৰ ৰেডিয়ে হৈ থাকে ডিনাৰ ৰেডি কৰি খাব পাৰে চ' মই আপোনাৰ টিপছ কেইটামান দি দিছোঁ প্ৰথম টিপছটো হৈছে আপোনাৰ ৰেইনকোটটো লাগিব ৰেইনকোটটো আপোনালোকে মাষ্ট বি আনিব বিকজ এতিয়া যদি আহে এতিয়া আপোনাৰ ৱেডাৰটো একদম বেয়া হৈ আছে চ' এতিয়া আহিলে ৰেইনকোট দৰকাৰ তাৰপৰা আপোনাৰ গামবুট বুলি কয় প্লিজ এযোৰ লৈ ল'ব মই স্পৰ্টছ শ্বু কিনিছিলোঁ স্পৰ্টছ শ্বু অৱস্থা বেয়া হৈ গ'ল আৰু 3 নম্বৰ পইণ্টটো হৈছে আপোনালোকে আনিব এখন কটাৰীটো লৈ আহিব কটাৰীটো নানিলে মানে দিগদাৰ হৈ যাব ভেৰি ইউজফুল জেকেটছ লৈ আহিব দেই জেকেটছ নানিলে আপোনালোক পগলা হৈ যাব ইয়াত লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে কিনাৰত থকা বেল আইকন প্ৰেছ কৰি দিব সেয়াই আৰু আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ সেয়াই আপোনালোকৰ মৰম আশীৰ্বাদ সদায় ৰাখিব ধন্যবাদ বাই জোচ নাই আৰু যাওঁ বাই বাই নামিলোঁ আমি ভাগৰ লাগিছে এতিয়া পামগৈ আৰু গাড়ী আহি আছে ইমান কষ্ট কৰিছোঁ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব